এই কিছুমান লোকৰ যে মুখ আছে ক'ব নোৱাৰে, চকু আছে নেদেখে, কাণ আছে নুশুনে, এইসকলকো অৰ্ধমান হ'বলৈ ধৰিছে। এই পৃথিৱীখনৰ নাম আৰু এটা নাম মেদি নিজে, মধুমূৰৰ মেদেৰে এইখন হৈ আছে। কৃষ্ণ প্ৰভু। হয়। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তোমাৰি চৰণকু ৰেণুসত কৌতি বাৰক কৰোঁ প্ৰণাম। তোমাৰি চৰণকু ৰেণুসত কৌতি বাৰক কৰোঁ প্ৰণাম। জয় জয়তে জগতগুৰু কৃপালু গুৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দুখানি চৰণলৈ দাসে কৌটি কৌটিবাৰ প্ৰণিপাত জনাইছোঁ। শ্ৰীমন্তং ঈশ্বৰং দেৱ পূৰ্বদেশে বিৰাজতে ধৰ্ম সনাতনং যস্য প্ৰকাশি কীৰ্তিমণ্ডলে অকৃত কৰ্ম নাচায় শতসংক লভতে নৰা, ভৱবন্ধৌ বিনিমুক্তৌ কলৌ মলঞ্চ নাশনম। কলিৰ মলমতি মনুষ্যক উদ্ধাৰৰ হেতু, কলিমল নাশনৰ হেতু উত্তৰ পূব ভাৰতে কামৰূপ ৰাজ্যে শ্ৰীমন্ত শংকৰদেৱ নাম লৈ উত্তৰ পূব ভাৰতত কামৰূপ ৰাজ্যত আৱিৰ্ভাৱ হোৱা পূৰ্ণকৃষ্ণ লক্ষ্মীপতি ভগৱন্তই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জুহৰি কংসক বৈৰী জগজনতাৰণ দেৱনাৰায়ণ শংকৰ সুহি হৰি। সেই শংকৰদেৱ মহাপুৰুষ মহাভাগৰ চৰণলৈ স্থানৰ পৰাই কৌটি কৌটিবাৰ প্ৰণিপাত জনাইছোঁ। গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰি শলাগোৱা অৰ্চনী নৈবেদ্য সমন্বিতে আগবঢ়াই থৈছে। গুৰু আসনত শিৰ থৈ সেৱা জনাইছোঁ। গুৰু আসনী প্ৰতিষ্ঠাৰ পৰা গুৰু আসনখনিৰ লগত আংগিকভাৱে সম্পৰ্ক গঢ়ি এই পৰ্যন্ত এই অনুষ্ঠানত আছে বয়োজ্যেষ্ঠ প্ৰভুজনক আমি সেৱা জনাইছোঁ। আৰু পাঠেকী প্ৰভু চৰণত আমি সেৱা জনাইছোঁ। সমাজত শ্ৰোতা আসনত মহন্ত প্ৰভুকে প্ৰমুখ কৰি যাৰা সমস্ত সাধুসন্ত মহন্ত আছে, সবাৰো চৰণত আমি এই স্থানৰ পৰা মনেৰে কায় বাক্য মনে শৰণ লৈ সেৱা জনাই আপোনাৰ খবৰ পদপংকজৰ ধূলা শিৰত তুলি লৈছোঁ। আচলতে তত্ৰব গংগা যমুনা সতত গোদাবৰী সিন্ধু সৰস্বতী কৃষ্ণ সৰ্বাণী তীৰ্থানী বসন্তী তত্ৰ যথা চতুৰ্দ্বাৰ কথা প্ৰসংগ, য'ত ভগৱন্ত অচ্যুতৰ কথাবস্তু নিনাদিত হয়, শ্ৰৱণ কীৰ্তন পাঠ আদি হয়, সেই স্থান বৈকুণ্ঠ। এই বৈকুণ্ঠত সমবেদনৰূপী নাৰায়ণৰ মহাভাগ। এই বৈকুণ্ঠত আচলতে যাৰা সমস্যাই নিনাদিত হৈ থাকে, বৈকুণ্ঠত সাঁতুৰি নাদুৰি থাকে, এইসকল মহাপুণ্যৱন্ত পুণ্যশ্লোক। এই স্থানত দেৱ দেৱতা যাৰা সমস্ত আছে পৃথিৱীত জগতত, সকলো দেৱ দেৱতাই এই স্থানলৈ গতি কৰে, য'ত ভগৱন্ত বাসুদেৱৰ গুণানুকীৰ্তন যশ যশস্যা কীৰ্তিত্ব আলোচনা হয়। ভাগৱতত তাৰ লেখাও দিছে, ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বৰুণ বায়ু বহ্নি প্ৰজাপতি কাৰ্তিক কমলা চন্দ্ৰিকা শংকৰ গণেশৰ সৰস্বতী, অচিনী কুমাৰ ধৰ্ম জানা যমৰাজা আৰু যত দেৱ আছে, শুদ্ধ কৰিবাক লাগি আপোনাক ভ্ৰমৈ ভকতৰ আছে। আপোনাক ভকত ভগৱন্তৰ গুণানুকীৰ্তন চৰ্চন কৰি ভাল পায়, শ্ৰৱণ কীৰ্তন পাঠ দৰ্শন আদি কৰি ভাল পায়। এই ভকতসকলৰ, এই সাধুসকলৰ সংগলৈ আহি, শ্ৰৱণ কীৰ্তন স্থানলৈ আহি নিজৰ জীৱন ধন্য কৰিবৰ কাৰণে সেই দেৱ দেৱতাসকলো ইয়ালৈ ধাৱলি মেলে। এয়া ভাগৱতৰ সিদ্ধান্ত। আকৌ তীৰ্থবিলাকৰ কথা কৈছে, গংগা বাৰাণসী কাদাৰ কাবেৰী কাশী সিদ্ধ কাঞ্চী সিন্ধু লোহিত পুষ্কৰ ক্ষেত্ৰ পৰেচিনী সৰুজ শপত সিন্ধু সৰুজ গণ্ডকী আদি কৰি যত তীৰ্থ আছে, শুদ্ধ কৰিবাক লাগি আপোনালোকৰ ভ্ৰমৈ ভকতৰ আছে। ভকত তত্ত্ব ইমানেই শ্ৰেষ্ঠ তত্ত্ব জগতত, এই ভকত তত্ত্বৰ ওচৰলৈ ভগৱন্তৰ গুণানুকীৰ্তন যশ যশস্যা শ্ৰৱণ কীৰ্তন কৰি তেৰাৰ চৰণ হৃদয়ত ধাৰণ কৰি মুখে তেৰাৰ গুণানুকীৰ্তন যশ যশস্যা নিনাদিত কৰি জগতৰ কল্যাণ কৰি থকা সাধুসকল ইমান পবিত্ৰ, ইমান মহাতো মহিয়ান, তেখেতসকলৰ ওচৰলৈ সেই তীৰ্থবিলাকৰ তীৰ্থস্থানত নাথাকি তালৈহে গতি কৰে বোলে। ভকত ইমানেই পবিত্ৰ, ভকতক আপোনাসৱক বন্দনা কৰিছে। ভগীৰথে যেতিয়া গংগাক আনয়ন কৰিছে, গংগাতকৈ ভকত শ্ৰেষ্ঠ। ভগীৰথে যেতিয়া গংগাক আনয়ন কৰিছে, গংগা ভগীৰথৰ আজ্ঞা মানি নামি আহিল,
মহেশৰ শিৰৰ পৰা ভগীৰথ পৃথিৱীলৈ আহিবলৈ বাক্য দিলে। গংগাই ভগীৰথক সুধিছে, বোপাই ভগীৰথ, মই যাম, তুমি মাতিছা। কপিল মুনিৰ খাৱত তোমাৰ উপৰি পুৰুষ 60,000 নষ্ট হ'ল, ধ্বংস হ'ল। গতিকে এইসকলক উদ্ধাৰ কৰিম। অকল সেয়াই নহয়, তোমাৰ উপৰি পুৰুষক উদ্ধাৰ কৰাই নহয়, মই জগতৰ পাপ হৰণ কৰিম। জগতৰ পাপীবিলাকে মোৰ গাত পাপ থ'ব আৰু এই পাপীবিলাকক মই উদ্ধাৰ কৰিম। পিছে জগতৰ পাপীবিলাকৰ পাপবিলাক লওঁতে লওঁতে কিন্তু মই পাপিনী হৈ যাম। মোক উদ্ধাৰ হোৱাৰ কিবা উপায় তুমি চিন্তা কৰিছা নেকি? গংগা দেৱী বুলিলন্ত শুনা বাপু ভগীৰথ, হৰিবু সবাৰো পাপচয়, মই কেন মতে শুদ্ধি হৈবো নজানো বুদ্ধি, কি কৰিবো তাহাৰ নিৰ্ণয়। মই কেনেকৈ শুদ্ধ হ'ম? শুনি ভগীৰথে পাছে গোট বুলিলা গংগাৰ আগে। ভগীৰথে গংগা ক'লে, শুনামাও বচন আমাৰ, নকৰিবা তুমি দৰ তজু পাপ নিৰন্তৰ, সাধু সবে কৰিবে সংহাৰ। বোলে কেতিয়া কেনেকৈ সংহাৰ কৰিব? সাধু সবে সংহাৰ কৰিব হয়, কেতিয়া কেনেকৈ? পাতকীৰ সংস্পৰ্শত মহা মহাতীৰ্থ যত, পাপে हुए পৰম মলিন, হৰিক হৃদয়ে ধৰ লয়া, ভকতে পৰশে গয়া, তেবেহে পাতক হৈবে হীন। ভগৱন্তৰ একান্ত ভক্তসকলে যেতিয়া তোমাৰ গাত স্পৰ্শ কৰিব, এদিন এটি হ'লেও পাও প্ৰসালন কৰিব, ভকতে পৰশে গয়া, তেবেহে পাতক হৈবে হীন। যেনেকৈ যুগে যুগে যুগ যুগান্তৰে অন্ধকূপ এটাৰ অন্ধকাৰ এটাত গহ্বৰ এটাত আন্ধাৰ হৈ থাকিলে এটি দিয়াচলাই কাঠি মাৰি, জুইচলা কাঠি মাৰি বা লাইট এটা জ্বলাই পটককৈ পোহৰটো দি দিয়াৰ লগে লগে তৎক্ষণাত অনাদি অনন্তকালৰ ঘোৰ আন্ধাৰ যেনেকৈ শেষ হৈ যায়, তদ্ৰূপ ভগৱন্তৰ একান্ত ভক্ত এজনাই এটি পথ প্ৰসালন কৰি দিয়াৰ লগে লগেই অনন্ত কৌটি কৌটি কালৰ পাপ সঞ্জীৱিত হৈ থকা পঞ্জীভূত হৈ থকা পাপ সেই ভকতজনৰ পৰশতেই শেষ হৈ যাব। গতিকে তুমি চিন্তা কৰিব নালাগে মা, এই বুলি কোৱাত গংগা নামি আহিল। গতিকে ভকততকৈ শ্ৰেষ্ঠ গংগা। গতিকে এনে ভকত তীৰ্থক আমি আপোনাসৱক বন্দনা কৰিছোঁ আৰু আপোনাসৱে দিয়া দায়িত্বটিক আমি সাধ্যানুসৰি পালনৰ কাৰণে প্ৰয়াস কৰিছোঁ। বাপসকল আইসকল, আমাৰ খন্তেক আগতে আমাৰ প্ৰভুজনাই ক'লে, সমাজক দায়িত্বটো দিলে, সাধুজনায়ো দিলে যে এইটো সাধুবাদ। এখেতক পাঠৰ দায়িত্ব দিছে, আমাক পাঠৰ দায়িত্ব দিছে। এখেতে চিধাই পাঠ আৰম্ভ কৰি বোলে আমি আৰু এইখিনিৰ পৰা মাতো বুলিতো মাতিব নোৱাৰিলে। এইটো সাধু লক্ষণ, এইটো কি সাধুবাদ বোলে। এখেতে সাধুসকললৈ মেলি দিলে আৰু আপোনাসৱেও সাধুবাদৰ মানে প্ৰভাৱটো দৰ্শন কৰালে যে আপোনালোক দুজনক দায়িত্ব দিছে, আপোনালোকেই কৰক। এয়া সাধুবাদ। গতিকে এই তেখেতে ক'লে যে ভাগৱত স্বাভাৱিকতে বাপজনাই কৈছে যে ভাগৱত স্বাভাৱিকতে আমি সকলোৱে কম বেছি পৰিমাণে জানো। হয়, একেবাৰে শুদ্ধ কথা, সেইটোৱেই, আৰু বেলেগ একো দৰকাৰ নাই। আমিতো ভাগৱত শব্দটোৱে সেইটোকে কৈছে। আমি জনা শুনা কথাকেইটা যুগ যুগান্তৰে আমি পালন কৰি অহা কথাকেইটা আমি বিষয়ৰ কাৰণে পাহৰি থাকোঁ। ইয়াক পুনৰ মনত পেলাই পুনৰ মনত পেলাই দিয়াৰ যি মাধ্যম, তাৰ নাম ভাগৱত। অনাদি অনন্তকাল আমি সংসাৰ চক্ৰত চিৰকালত ভ্ৰমো তোমাতো নহৈল বোধ, একোৱে প্ৰকাৰে সুখকান্তি নাই নুজিনিলো কামকোধ, প্ৰণত পালক তোমাৰ চৰণে লৈলো বাবে শৰণ, সুখ ভয় মৃত্যু গোচৰ জিমতে ৰক্ষা কৰা নাৰায়ণ। হে নাৰায়ণ, আমি অনাদি অনন্তকাল সুখ ভয় মৃত্যুৰ লগত যুঁজি আমি ক্লান্ত ভাগৰুৱা হৈ গৈছোঁ। ইয়াৰ পৰা আমাক নিস্তাৰ কৰা। গতিকে ভাগৱতে সেইটোকে কৈছে, ভা কাৰং ভাবুক জ্ঞেয়ং, গ কাৰং জ্ঞান উদ্ভাৱম, ও কাৰং বৈষ্ণৱ জ্ঞানং, ত কাৰং তত্ত্ব দৰ্শনম ইতি ভাগৱত বৰ্ণনম। ভা পদে ভগৱন্ত ভক্তিকে কহয়, গ পদে গোবিন্দৰ গুণ নাম চয়, ও পদে বেদৰয়ে হিষে অভিপ্ৰায়, ত পদে তৰিও ক কৃষ্ণ গুণ গায়। ইয়াত আৰু বিশেষ জানিবলগীয়া, বিশেষ বুজিবলগীয়া, কোনোবাই কাৰোবাক জনাই দিবলগীয়া একো কথা নাই। ভাপদে ভগৱন্তক ভক্তিকে কয়, ভগৱন্তক ভক্তি কৰাটোৱেই ভাপদে আহ্বান জনাইছে।
ভগৱন্তৰ ভক্তি মানে কি পিছৰ পৰ্যায়ত আছে গপদে গোবিন্দৰ গুণনাম ছয় ভগৱন্তৰ গুণনামবিলাক গোৱাটোৱেই ভক্তি মূৰ জন্ম কৰ্ম মোহু ৰেখে গুণনাম আকেশে কীৰ্তন কৰিবেক বিশ্ৰাম মূৰ নাম কীৰ্তনত কৰিবেক ৰতি ইহাকে বুলিলোঁ মই উত্তম ভকতি মই ক'ত কেনেকৈ জন্মগ্ৰহণ কৰিলোঁ জন্মগ্ৰহণ কৰি কি কি লীলা কৰিলোঁ কাৰোবাক বধিলোঁ কাৰোবাক উদ্ধাৰ কৰিলোঁ কাৰোবাক বিপদৰ পৰা ত্ৰাণ কৰিলোঁ ইত্যাদি ইত্যাদি এইবিলাকেই ভক্তি গপদে গোবিন্দৰ গুণনাম ছয় পদে বেদৰ এইহে অভিপ্ৰায় ক'লে যে বেদৰ অভিপ্ৰায় এই 4 বেদ 14 শাস্ত্ৰ আদি শাস্ত্ৰসমূহৰ অভিপ্ৰায় উদ্দেশ্য এইটোৱেই তপদে তৰিক কৃষ্ণ গুণ গায় ভগৱন্তৰ ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰিলেই জীৱ সমুদায় তৰিব ইয়াকে মূলত এনেদৰে ক'লে ভা দীপ্ত শশীদানন্দ অৰ্থ একেটাই ভা দীপ্ত শশীদানন্দে ক গতি জৈছ লৌকিকী অৰিষ্টম সৰ্বশাস্ত্ৰনাম তৰিব ভবাৰ নৱ ভা দীপ্ত শশীদানন্দে সৎ চিৎযুক আনন্দক ভাবা একেটাই কথা ভাবিলে কি হ'ব গতি জৈছ অলৌকিক গতি লাভ কৰিব অৰিষ্টম সৰ্বশাস্ত্ৰনাম সকলো শাস্ত্ৰৰ এইটোৱেই সাৰ তৰিব ভবাৰ নৱ সংসাৰ সাগৰ তৰিব পাৰিব এইটোৱেই উদ্দেশ্য গতিকে এই 4টা বৰ্ণ কিন্তু সাধুজনাই ভাগৱত আৰম্ভ কৰিলে তেখেতে মংগলাচৰণলৈ চিধাই যাব পৰা নাই নোৱাৰে যাবলৈ ভাগৱতে কৈছে ওম নমো ভগৱতে বাসুদেৱায় দ্বাদশৰী মন্ত্ৰ কি ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ইয়াত দ্বাদশৰী মন্ত্ৰ 12টা ওম নমো ভগৱতে বাসুদেৱায় অন্তস্থয় 12টা বৰ্ণ 12 স্কন্ধ ভাগৱত ইয়াতে সোমাই আছে কি ইয়াৰ সৰল ভাঙনি হ'ল জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া দ্ৰব্য জাতি মায়া তৰণ জীৱ ঈশ্বৰ এই 12টা মন্ত্ৰ 12 স্কন্ধ ভাগৱতৰ 12টা মন্ত্ৰ জ্ঞান বিজ্ঞান তদং ৰহস্য ঈশ্বৰক জানে যিটো জ্ঞান বুলয় অনুভৱ ভৈলে পাছে বিজ্ঞান বুলয় কৃষ্ণৰ নামকে বুলি তদং বিশিষ্ট কৃষ্ণৰ ভক্তিক বুলি কহিলোঁ ৰহস্য এয়াই জ্ঞান বিজ্ঞান তদং ৰহস্য গুণক্ৰিয়া দ্ৰব্য জাতি গুণৰ ঈশ্বৰ কৃষ্ণ গুণতে বৎসল ইহাকে বুলি গুণ কৈলোঁ শ্ৰেষ্ঠতৰ গুণক্ৰিয়া ক্ৰিয়া বুলি ঈশ্বৰৰ সৃষ্টিকে কহয় এই ক্ষেত্ৰত তক মাত্ৰ ভক্তেহে জানয় ক্ৰিয়া দ্ৰব্য বুলি বস্তু ক যে বুলয় সমূলি ঈশ্বৰৰ যি বস্তু দ্ৰব্য সেই বস্তু বুলি এই ব্ৰহ্মাণ্ডখনত ক্ৰিয়া এইটোৱেই কি ক্ৰিয়া মানে কি ঈশ্বৰে কৰা কামবিলাক ধৰক আপোনাৰ পথাৰত 3খন গাঁৱৰ গৰু মেলি থৈছে আপোনাৰ মৰণা মাৰিবলৈ হ'ল আপোনাৰ গৰু দৰকাৰ হ'ল আবেলি মৰণা মেলি আপুনি গৰু বিচাৰি গৈছে বোলে সেই দুটা আমাৰ গৰু এই দুটা আমাৰ ভায়েকৰ ঘৰৰ গৰু এই 4টাকে লৈ আহ ঢেৰ গৰু আছিল ঠিক হাঁহ পোহাসকলেও পুখুৰীত চালে বোলে এইকেইটা আমাৰকেইটা আছে হাঁহ একেই এই ব্ৰহ্মাণ্ডত থকা গোটেই বস্তুবিলাকৰে যিটো ক্ৰিয়া চলি আছে কোনো কাৰো লগত নিমিলে আপোনাৰ আমি ইয়াত বহি থকা সাধুসকলৰ কিবা বেলেগ নে এইখিনিৰ পৰা তলুৱালৈকে সকলোৱে কিন্তু কিহত বেলেগ এতিয়া কোনো অতৰাব নোৱাৰে কোনো কাকো হয়নে বাৰু তেখেতৰ নিচিনা এখেত বুলি ক'ব পৰা এজন এই বিশ্ব ব্ৰহ্মাণ্ডৰ কোনোৱেই নাই ইতিমধ্যে যিসকল গুচি গ'ল সেইসকলৰ লগতো কাৰো নিমিলে আৰু যিসকল আহিব তাৰ লগতো এইটোৱেই ক্ৰিয়া এই ব্ৰহ্মাণ্ডত থকা দ্ৰব্য বুলি বস্তুক যে বুলয় সমূলি ঈশ্বৰৰ যি দ্ৰব্য বস্তু সেই বস্তু বুলি এই ব্ৰহ্মাণ্ডত থকা সকলো বস্তু এই প্ৰভু সোমাই আছে প্ৰভু নথকা বস্তু একোৱেই নাই সেইকাৰণে ফুলজোপা তেনেকুৱাকৈ বাঢ়ি আছে ফুলজোপাৰ ক'ত আছে এই 21শ শতিকাত এই 22শ শতিকাত এই বিজ্ঞানৰ দিনত উদ্ভিদ বৈজ্ঞানিক ডক্টৰ যোগীৰাজ বসু তেখেতেও সিদ্ধান্ত দিছে কি কৈছে যে উদ্ভিদতো আত্মা আছে প্ৰমাণ যন্ত্ৰটোৰ নাম ক'ব নোৱাৰিম এতিয়া যন্ত্ৰ এটা বান্ধি দিছে গছজোপাত
ইফালে এজনক দিছে তৰুৱাল এপাত, এখেতে দা বা কটাৰীখন লৈ অস্ত্ৰপাত লৈ গছজোপাৰ ওচৰলৈ গৈ আছে, ইফালে যন্ত্ৰটো গছজোপাত বান্ধিছে। এখেতে যদি সঁচাকৈ কাটো বুলি মনত ভাবি লৈছে ডাল এটা, তাৰ সেই যন্ত্ৰটোৰ স্কেলডাল ৰিক্টাৰ স্কেলডাল লাহেকৈ থিয় হৈ দিব, কাটাডাল উঠি যাব ঘড়ী কাটা উঠা নিচিনাকৈ। যদি এখেতে এনেইহে গৈছে বোলে মই নেকাটো পাত এখিলাও নিচিঙো বুলি যদি তেখেতে দাখন এনেই হাততে লৈ গৈছে, তেতিয়া কিন্তু কাটাডাল পৰি থাকিব, তাৰমানে প্ৰমাণ হৈ গৈছে। গতিকে এই ব্ৰহ্মাণ্ডখন এই দ্বাদশী মন্ত্ৰতে চলি আছে। মই গোটেই মন্ত্ৰসমূহৰ আলোচনালৈ নাযাওঁ। ঠিক সেইদৰে মূললৈ যদি যায়, ওমটোলৈ যদি যায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম ইতি উচ্চাৰয়ত মোহ নিদ্ৰা দুৰপলায়তে ত্ৰয়োগস্তাং জগন্নাথং ত্ৰাহি মাং মধুসূদনম। ওমটোৱে কৈছে ওম ইতি উচ্চাৰয়ত মোহ নিদ্ৰা দুৰপলায়তে, অ হে মধুসূদন, মোৰ দেহ ৰাজ্যত মোৰ নাভি দেশৰ পৰা হৃদি ব্ৰহ্মাণ্ডৰ মাজেদি মই ওম উচ্চাৰণ কৰি আহি মুখতে প্ৰকাশ কৰিছোঁ, মোক তুমি কৃপা কৰা। ওম ইতি উচ্চাৰয়ত মোহ নিদ্ৰা দুৰপলায়তে, মোহ নিদ্ৰা মোক আঁতৰাই দি তুমি কৃপা কৰা মধুসূদন। নটোৱে কৈছে ন গতি বিজন্তে নাথ তমেব চৰণং মম পাপ পংকে নিমগ্নো অস্মি ত্ৰাহি মাং মধুসূদনম। ন গতি বিজন্তে নাথ তমেব চৰণং মম, তোমাৰ চৰণত মই যেতিয়ালৈকে শৰণ নলম তেতিয়ালৈকে মোৰ হে নাথ একো গতি নহ'ব। মই যেতিয়ালৈকে শৰণ নলম তেতিয়ালৈকে মই ওম উচ্চাৰণ কৰিলেও ওমে কিন্তু মোক ক্ৰিয়া নকৰিব। নটোৱে ক'লে। মোৰটোৱে ক'লে মোহিত জ্ঞান তমস্যা পুত্ৰ দ্বাৰা গেহা দিছোঁ তৃষ্ণায় পিৰামন অস্মি ত্ৰাহি মাং মধুসূদনম। মই মোহত আবৃত হৈ ধন ধান দৌৰা তিৰোতা বিষয় বাসনাৰ মাজত মই হাবুডুবু খাই আছোঁ। মই শৰণ যেতিয়ালৈকে নলম, ওম উচ্চাৰণ তেতিয়ালৈকে মই কৰিব নোৱাৰিম, মোক তুমি কৃপা কৰা। মোহত মই আবৃত হৈ আছোঁ। ভটোৱে কৈছে ভক্তিহীনঞ্চ দীনঞ্চ দুখ শোকং তৰাং প্ৰভু অনাথ মঞ্চ ত্ৰাহি মাং মধুসূদনম। ভক্তিহীনঞ্চ দীনঞ্চ দুখ শোকং তৰাং প্ৰভু, ভক্তিহীন হৈ দুখ আৰু শোকত মই তৰাং হৈ পৰিছোঁ, হে মধুসূদন মোক কৃপা কৰা। মই ভক্তিযুক্ত হোৱা নাই, মই ভক্তিহীন হৈছোঁ। তাৰপিছত গটোৱে কৈছে গতা গতেন শান্তুৰশ্মি দীৰ্ঘ সংসাৰ বদ্মসু পুনৰাগন্তু মিশ্বাসী ত্ৰাহি মাং মধুসূদনম। গতা গতেন শান্তুৰশ্মি দীৰ্ঘ সংসাৰ বদ্মসু, এই দীঘলীয়া পথছোৱাত মই গতা গতেন অহা আৰু যোৱাহে হৈছে, তাৰ বাহিৰে মোৰ একো হোৱা নাই। অহা আৰু যোৱাৰ বাহিৰে মোৰ একো হোৱা নাই। গতা গতেন শান্তুৰশ্মি দীৰ্ঘ সংসাৰ বদ্মসু, এই দীঘলীয়া বাটছোৱাত অহা যোৱাহে হৈছে। এই দীঘলীয়া বাটছোৱা কোন চোৱা? এই বাটছোৱা বৰ দীঘলীয়া বুলিছে। দীঘলীয়া বাটছোৱা কোন চোৱা? স্থাৱৰং বিংশতি লক্ষং জলজং নৱলক্ষণ চ কোন মাংস দশ লক্ষণ চ পশুনাংশ ত্ৰিংশ লক্ষণ চ পক্ষীনা চতুৰ্লক্ষণ চ বানৰা দ্বিলক্ষণ চ অৰ্ধমানৱ হিতাহিত জ্ঞান শূন্যা তাতো মনীষতং প্ৰাপ্তি কৰ্ম সাধয়। স্থাৱৰং বিংশতি লক্ষং, স্থাৱৰত 20 লাখ বাৰ। জলজং নৱলক্ষং, পানীৰ তলত 9 লাখ বাৰ। নৱলক্ষণ চ কোন মাংস, 9 লাখ বাৰ উভচৰ। দশ লক্ষণ চ পশুনাংশ, 10 লাখ বাৰ পশু। ত্ৰিংশ লক্ষণ চ পক্ষীনা, 30 লাখ বাৰ পক্ষী। চতুৰ্লক্ষণ চ বানৰা, 4 লাখ বাৰ বানৰ। দ্বিলক্ষণ চ অৰ্ধমানৱা, 2 লাখ বাৰ অৰ্ধমানৱ। চিম্পাঞ্জী বন মানুহকে প্ৰমুখ কৰি আজিৰ যুগত আজিকালি এই কিছুমান লোকৰ যে মুখ আছে ক'ব নোৱাৰে, চকু আছে নেদেখে, কাণ আছে নুশুনে, এই সকলকো অৰ্ধমান হ'বতে ধৰিছে। কাৰোবাৰ ভৰি দুটাই নাই, কাৰোবাৰ হাত দুটাই নাই, এনেকুৱা অৰ্ধমানৱা। এইদৰে এই যে সংসাৰ এইটো চক্ৰ, গতা গতেন শান্তুৰশ্মি দীৰ্ঘ সংসাৰ বদ্মসু, দীঘলীয়া বাটছোৱাত অহা আৰু যোৱাহে হৈছে, মধুসূদন একো হোৱা নাই। দীঘলীয়া বাটছোৱা এই চোৱা। স্থাৱৰং বিংশতি লক্ষং জলজং নৱলক্ষণ চ কুন্মাঞ্চ দশ লক্ষণ চ পশুনাঞ্চ ত্ৰিংশ লক্ষণ চ পক্ষীনা চতুৰ্লক্ষণ চ বানৰা দ্বিলক্ষণ চ অৰ্ধমানৱা হিতাহিত জ্ঞান শূন্যা তাতো মনুষ্যৰ প্ৰাপ্তি কৰ্মচাৰী। তাৰপিছত মানুহ জন্ম হৈছোঁ। আমি এইদৰে সংসাৰ চক্ৰত চিৰকাল জন্ম হৈছোঁ, মৰিছোঁ, জন্ম হৈছোঁ। কেতিয়াবা কীৰ্মিকৃত হস্তি ঘোঁৰা মৃগ বিষ পক্ষী উত গৰু মহিষ পশুক যত দেখি সবাৰো গৃহতে বাৰে বাৰে ভৈলো জাত অনেকৰ ভৈলো প্ৰভু ভিত অসংখ্যাত। আমি এই সংসাৰ চক্ৰত বাৰে বাৰে জন্ম লৈছোঁ, মৰিছোঁ, জন্ম লৈছোঁ, মৰিছোঁ। এইদৰে
অহা যোৱা কৰি আহিছোঁ, তাৰ বাহিৰে আমাৰ একো হোৱা নাই। এই সংসাৰৰ চক্ৰৰ পৰা গয়ে কৈছে মোক হাত খাৰাই দিয়া প্ৰভু, তে বাসুদেৱায়, বাকী মন্ত্ৰকেইজনাই এই একেখিনি কথাকে কৈছে। সময়লৈ লক্ষ্য ৰাখি আমি এইখিনিৰ পৰা আকৌ পুনৰ ভাগৱতৰ ফাললৈ আগবাঢ়িম। এটি চমু কাহিনীৰে আমি ভাগৱতৰ মাজলৈ সোমাম। আমি মংগলাচৰণৰ পৰাই সাধুজনাই আৰম্ভ কৰিলে, গতিকে মংগলাচৰণৰ পৰাই আৰম্ভ কৰিম ব্যাখ্যাৰ। এই সিংহ এজনীয়ে পোৱালিটি প্ৰসৱ কৰিলে। পোৱালিটি প্ৰসৱ কৰিয়ে তাই প্ৰসৱ বেদনাৰ পিছত সন্তান জন্ম দিয়ে। তাই সিংহ পৰ্বতৰ ওপৰত বাস কৰিছিলে। তাৰ পৰা কিবা কাৰণত তাই বাগৰি আহিলে। পোৱালিটিও তাই পিছৰে লৈ পিছ কৰি আহি তলত পৰিলেহি, একেবাৰে ভূমিভাগত পৰিলে। জন্ম হৈ শিশুটিয়ে গাখীৰ খাবলৈ নাপালে, মাকৰ গাখীৰ বিচাৰিছে, নাই পোৱা। তাৰ বৰা সিংহৰ গাখীৰ নোলালে, সিংহীৰ গাখীৰ নোলালে। তেনেতে তাই ইফালে সিফালে বিচাৰি ফুৰিছে পোৱালিটোৱে গাখীৰ খাবলৈ। এই সৰপহু এজনীও পোৱালি এটা দিলে সেইখিনিতে। আমাৰ টিভিবিলাকত এনেকুৱা দৃশ্যবিলাক আপোনালোকে দেখিছে, আজিকালি মোবাইলতো দেখা পায়। এই পোৱালিটো দিলে, সৰপহু পোৱালিটোৱে মাকৰ গাখীৰ চুপকৈ গাখীৰ খাই থকা দেখি সিংহ পোৱালিটোৱেনো কি জানে, এইজনীও মাক বুলি ভাবি ওচৰলৈ গ'ল। দুবাৰ এবাৰ মাকে নিদিছিলে গাখীৰ, সৰপহুজনীয়ে পিছত গাখীৰ খাবলৈ দিলে। দিয়াৰ লগে লগেই এবাৰ খালে, দুবাৰ খালে, মাক তাতে পৰি থাকিল, সিংহী তাতে পৰি থাকিল। সৰপহুজনী আঁতৰি গ'ল, তাই লগে লগে গ'ল। আৰু এদিন গ'ল, দুদিন গ'ল, তিনিদিন গ'ল, এসপ্তাহ গ'ল, 3 মাহ গ'ল, 6 মাহ গ'ল। এই সৰপহুজনীৰে গাখীৰ খাই 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 সিংহ পোৱালি ডাঙৰ হ'ল। সৰপহুৱে যি আহাৰ খাই, ফল মূল বাঁহগাজ, তাকো খাবলৈ শিকালে। সিংহ পোৱালিটোৱে তাকে খাই খাই সিংহ একেবাৰে পাহোৱাল সিংহ হ'ল, বলৱান সিংহ হ'ল। এই এদিন ডাঙৰ সিংহ এটাই, প্ৰমত্ত কেশৰী সিংহ এটাই সৰপহু চিকাৰলৈ গ'ল। গৈ চিকাৰ কৰি পহুজাক খেদি নি আছে। কিছু দূৰ গৈ দেখিলেগৈ সৰপহু জুমৰ মাজতে তাৰ সৈতে একে সিংহ এটা দৌৰি ফুৰিছে। আৰু পহুবিলাকে যেনেকৈ দৌৰি যাওঁতে এনেকৈ পিছফাললৈ চাই গৈছে সিংহটোলৈ, সেই সিংহটোও সেইদিনীয়া সিংহটোলৈ চাই গৈছে। ই গৈ আচৰিত হ'ল, সিংহটো আচৰিত হৈ সি ৰ'ল। খুব ভাবিছে কথাটো কি, মই সৰপহুজুম খেদি আনিছোঁ, এই পহুজুমৰ মাজত মোৰে সৈতে একে বলৱান সিংহ এটাই দৌৰি ফুৰিছে। ভাবোতে ভা কাৰং ভাবুক জ্ঞান উপজিল। ইয়াৰ মাক মৰিলত ই চাগে কোনোবা সৰপহু এজনীৰে গাখীৰ খাই ই এনেকুৱা হ'ল। পহু ধৰিবলৈ বাদ দি সিংহটোৱে পুনৰ খেদি গ'ল সৰপহুজুমক। খেদি গৈ সৰপহুজুমৰ মাজৰ পৰা সিংহটোক ধৰি আনি একেবাৰে লৈ গ'ল পৰ্বতৰ সুৰুঙত সুমুৱাই নজৰবন্দী কৰি ৰাখি তাক সিংহই দিয়া আহাৰ খাবলৈ দিলে। দি লৈ তাক গুজৰণি মাৰে, ভুকু দিয়ে, চৰ দিয়ে, গুজৰণি মাৰি সি নেখায়। এদিন নেখাব, দুদিন নেখাব, নজৰবন্দী কৰি ৰাখি থ'লে ওলাই আহিব নোৱাৰিলে। পিছত খাবলৈ অভ্যাস কৰি সিংহৰ আহাৰ খাই সি সিংহ হ'ল, তাক বুজাই দিলে। আমি জীৱসকলো প্ৰভুসকল এনেদৰে সংসাৰ চক্ৰত জন্ম হৈ কৃমি কীট হস্তি ঘোঁৰা মৃগ পক্ষী হৈ আহি এইবাৰ মানুহ হৈছোঁ। মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে হৈ বাহা ভাই তৃণতৰু শিলা। মাধৱদেৱ মহাপুৰুষে নামঘোষাতে বৰ্ণনা কৰিছে। আমি এতিয়া আহি আকৌ এইখিনি পালোহি, ওপৰ পালোহি। আকৌ আমি নামি যাবলৈ এনেকৈয়ে যাবগৈ লাগিব, আকৌ আমি তালৈ যাবগৈ লাগিব। এই যে সংসাৰ চক্ৰত আমি কৃমি কীটৰ পৰা, হস্তি ঘোঁৰাৰ পৰা, এই যে জীৱ সমুদায়ৰ মাজত আমি যে লেটিপেটি কৰিলোঁ সংসাৰ চক্ৰত, সেইকাৰণে প্ৰভুক পাহৰি থাকিলোঁ। ভাগৱত সেইকাৰণে ইয়াত থকা নাম সিংহ, ভাগৱতক সিংহ, কৃষ্ণক সিংহ বুলিছে। এয়া আৰু সাধুসকলকো সিংহ পুৰুষ বোলে। সাধুসকলৰ যোগেদি ভাগৱত অৱগাহন কৰোৱাই ভাগৱতত থকা কথা কৈ আমাক এই অনাদি অনন্ত কালৰ কথা সোঁৱৰাই দিছে যে আমি আচলতে ইয়ালৈ
এনেকৈ অহা নাই বিজ্ঞানসন্মতভাৱে সঁচা চাওকচোন প্ৰভুসকল আমি এনেকৈ ইয়ালৈ অহা নাই এইখিনিতে মুখখন আছে এইখিনিতে শৌচাগাৰটো আছে কাৰ গৰুটোলৈ মন কৰক ছাগলীজনীলৈ মন কৰক ইতৰ প্ৰাণীবিলাকলৈ মন কৰোঁচোন আমি এইখিনিতে মুখখন আছে পোনে পোনেই তেওঁ শৌচাগাৰটো আছে আমাক খাবলৈ আহিছে মলমূত্ৰ ত্যাগ কৰিবলৈ আহিছে আমি জানো কাৰণে গাখীৰ খীৰাই ধন লৈছোঁ গৰুজনীয়ে যদি গম পালেহেঁতেন বোলে মোৰ গাখীৰ বেছিয়ে ইহঁতি গাড়ী কিনিছে গৰুজনীয়ে কিবা ব্যৱস্থা ল'লেহেঁতেন নাজানে কাৰণেহে আমি গাখীৰ খীৰাই ধন ঘটি লৈ আমি নিজৰ কামত লগাই আছোঁ হয়নে বাৰু জীৱ জগতৰ পৰা আমি আদায় কৰিছোঁ কিন্তু আমাক প্ৰভুৱে এনেকৈ দিয়া নাই একজুবি বিষয় আছে জগতক জুৰি তলফালে ডালপত্ৰ ওপৰফালে গুৰি আমি থাকোঁতে মাতৃগৰ্ভত এনেকৈ আছিলোঁ তাৰপিছত আমি জন্ম লৈ আহি এতিয়া এনেকৈ আছোঁ আটাইতকৈ ওপৰত আছে আমাৰ বিবেক ভাগৱত গ্ৰন্থখন বিবেক শাস্ত্ৰ এনেই ভাগৱত যদি ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ বেদ বেদান্ত আৰু তত্ত্বভাগ তৰ্ক ব্যাকৰণ চাহি সমস্ত শাস্ত্ৰক পঢ়ি নেপাৱে ইহাৰ অৰ্থ লাগ কিন্তু কৃষ্ণ চৰণত একান্তে ভকতি যাৰ শিষে বুজে আৰু অভিপ্ৰায় কৃষ্ণৰ ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে বুজিবে বাপৰ গহনাই ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ বেদ বেদান্তৰ তত্ত্বভাগ তৰ্ক ব্যাকৰণ চাহি সমস্ত শাস্ত্ৰক পঢ়ি আপুনি বেনাৰসলৈ গৈ ব্যাকৰণ তীৰ্থ আৰু PhD আদি কৰি কিবা কিবি উপাধি কেইবাটাও লৈ আহক নাপাৱে ইহাৰ অৰ্থ লাগ পাব কেতিয়া নগতি বিজন্তনাথ তমেৱ শৰণং মম দ্বিতীয় বৰ্ণটো ওম পিছতে দ্বিতীয় বৰ্ণটো হয়নে বাৰু আপুনি কেতিয়া পাব কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ শিষে বুজে আৰু অভিপ্ৰায় ভাগৱত 12 স্কন্ধ ভাগৱতৰ এই 18,000 শ্লোকৰ অভিপ্ৰায় আছে হয়নে বাৰু শিষে বুজে আৰু অভিপ্ৰায় কৃষ্ণৰ ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে বুজিবে বাপৰ গহনাই তেওঁ কি বুজিব তেওঁ দেউতাকেও বুজিব নাপাব বোলে এয়াই ভাগৱতৰ নিৰ্দেশ এয়াই ভাগৱতৰ সিদ্ধান্ত প্ৰভুসকল এয়া আমি পাতনিত ইমান কণেকৈ আলোচনা কৰিলোঁ আৰু এতিয়া আমি মংগলাচৰণেৰে ভাগৱত আৰম্ভণিলৈ যাওঁ এই ভাগৱত পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা অনাদিয়ে অনন্তৰ আগত কৰিলা অনন্তে কহিলা কালপুৰী নয়নত কালপুৰীয়ে কৰিলা সূৰ্য নয়নত সূৰ্য নয়নে হংস নয়নত হংস নয়নে শ্ৰীনয়নক শ্ৰীনয়নে ব্ৰহ্মাক ব্ৰহ্মাই নাৰদক নাৰদে ব্যাসক ব্যাসে শুকক শুকে পৰীক্ষিত সভাত ক'লে সুতে শুনিলে সুতৰ পৰা ভাগৱত আমি পালোঁ এতিয়া আমাৰ বাপায়ে আৰম্ভ কৰিব ক'ত সুত সংহিতা মানে সুত সংবাদেৰে ভাগৱতৰ আন এটি নাম সুত সংহিতা ইয়াৰ পৰা ভাগৱত আৰম্ভ হ'ব কিন্তু এই যে মহাপুৰুষে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ ব্ৰহ্মা হৰি আৰু হৰ এই তিনিওজনে যে যাৰ আজ্ঞা শিৰে বহন কৰে এয়া কি শিৱ আৰু ব্ৰহ্মাই যেনিবা বহন কৰে হৰি যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ হৰি মানে কোন হয় হৰি মানে পালক বিষ্ণু আদি নিৰঞ্জন নহয় আদি নিৰঞ্জনে ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ অনাদি অনন্ত ব্ৰহ্মৰূপী সনাতন আপুনি ব্ৰহ্মক কি বুলি ৰূপ দিব সেই ব্ৰহ্মই আহি গোৱালীৰ ঘৰত দৈৱকীৰ গৃহত অৱতাৰ গ্ৰহণ কৰিলে নাম ল'লে শ্ৰীকৃষ্ণ কৃষ্ণ নহয় শ্ৰীকৃষ্ণ কৃষ্ণৰ ৰূপে দৈৱকীত ভৈলা অৱতাৰ শ্ৰীকৃষ্ণ ৰূপে নহয় শ্ৰীকৃষ্ণ নামহে কৃষ্ণ ৰূপে দৈৱকীত সেই শ্ৰীকৃষ্ণ মহাগোলোকত থকাজনৰ নাম শ্ৰীনাৰায়ণ নহয় তেওঁ কৃষ্ণ সেই কৃষ্ণই সেই আদি নিৰঞ্জনে সেই মহাহৰি সেই তেখেতক মহেশ্বৰ বুলিছে তেখেতে এই তিনিওজনক এজনক সৃষ্টি কৰিবৰ কাৰণে এজনক পালন কৰিবৰ কাৰণে এজনক সংহাৰ কৰিবৰ কাৰণে সৃষ্টি কৰিলে এই মাৰ্কেণ্ড পুৰাণত এটা কাহিনী উল্লেখ কৰিছে এই আদি নিৰঞ্জনে এদিন এখন ধৰ্মসভা পাতি সেই গোলোকলৈ
ব্ৰহ্মা বিষ্ণু মহেশ্বৰক আহ্বান কৰিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তালৈ গ'ল দুৱাৰ মুখতে দুৱাৰ পালে সুধিলে তুমি কোন তোমালোক ক'ৰ পৰা আহিছা এখেতে ক'লে ব্ৰহ্মা মই বিষ্ণু মই ৰুদ্ৰ পিছে ক'ৰ পৰা আহিছা বোলে ব্ৰহ্মাণ্ডৰ পৰা আহিছোঁ ব্ৰহ্মাণ্ড হয় কোনখন ব্ৰহ্মাণ্ডৰ পৰা আহিছা ইজনে ইজনৰ মুখলৈ চাইছে ইজনে ইজনৰ মুখলৈ চাইছে তিনিওফালে মুখলৈ চাইছে যে ক'ৰ পৰা আহিলা কোনখন ব্ৰহ্মাণ্ডৰ পৰা আহিলা তেতিয়া ইজনে ইজনৰ মুখলৈ চাইছে চোৱা দেখিবলৈ ৰ'বা মই প্ৰভুক সুধি আহোঁগৈ প্ৰভুক সুধিবলৈ গ'ল প্ৰভুক ক'লেগৈ যে এনেকৈ তিনিজন আহিছে এজনে ব্ৰহ্মা বুলি ক'লে এজনে বিষ্ণু বুলি ক'লে এজনে শিৱ বুলি ক'লে পিছে তিনিও ক'ৰ পৰা আহিছে বুলি সুধিলে ব্ৰহ্মাণ্ডৰ পৰা আহিছোঁ বুলি ক'লে কোনখন ব্ৰহ্মাণ্ড বুলি ক'লে ক'ব নোৱাৰিলে বোলে হ'ব তুমি চিন্তা কৰিব নালাগে তেওঁলোকক আৰু আহিব তোমালোকে কাকো সুধিব নালাগে তেওঁলোকক সোমাবলৈ দিয়া এওঁ মহাহৰি গুৰুকলৈ গুৰুকধামলৈ এওঁলোক তিনিওজন সোমাই গ'ল গৈ দেখিলে আমাৰ যে সেই বাছবিলাকত তিনিটা চেয়াৰ আগৰ প্ৰভু আমাৰ দিনত তিনিটা আছিলে ইফালে দুটা আছিলে আজিকালি এটা ইফালে দুটা 1/2 হ'ল হয়নে বাৰু আগত 3/2 আছিলে আগৰ বাছবিলাকত এই তেনেকুৱাকৈ মানে চোফা ছিটখনত তিনিটা ছিট থাকে তিনিজন বহিব পৰাকৈ গোটেই চেয়াৰবিলাকত চকীবিলাকত তিনিজন বহিব পৰাকৈ এটা ছিট কৰি থৈ দিছে এওঁলোক তিনিজন গৈ বহিলেগৈ তাৰপিছত আকৌ গ'ল তিনিজন সেই তিনিজনো গৈ বহিলেগৈ দুৱৰীয়ে বাধা দিয়া নাই সকলোৱে গৈ বহিলেগৈ বহিয়ে এই আমাৰজন ব্ৰহ্মাণ্ডৰ শিৱই সিজন শিৱক চায় সিজন ব্ৰহ্মাণ্ড শিৱই সিজনক চায় আৰে এজন দুজন তিনিজন চাৰিজন শিৱ নহয় দেখোন অনন্ত কোটি শিৱ অনন্ত কোটি ব্ৰহ্মা অনন্ত কোটি হৰি সকলো বহিল বৈকুণ্ঠত মহাঘণ্টা এটা ঢং বাজিল প্ৰচণ্ড শব্দকৈ এটা মহাশংখ বাজিল গমনৰ গম্ভীৰ বচনৰ গম্ভীৰ হৈ একেবাৰে ঢল চামৰে দুপাশে বিচে দুগৰাকী আয়ে চামৰে বিচি আছে তাৰ মাজেদি গমন গম্ভীৰ বচন গম্ভীৰ হৈ মোৰ প্ৰভু আদি নিৰঞ্জন শ্ৰী হৰি কৃষ্ণ আহিল প্ৰভুক দেখিয়ে সকলো থিয় হ'ল ৰাষ্ট্ৰপতি আহিলে সকলো পালি মন্ত্ৰী পাৰিষদ থিয় হ'ল আৰু প্ৰভু আসন লৈ বহিলে সকলোকে বহিবলৈ ক'লে আৰু প্ৰভুৱে ক'লে হে বিষ্ণু হে শিৱ ব্ৰহ্মা হে ত্ৰিপুৰাৰী আজি ধৰি তিনি কোপা তিলো অধিকাৰী শতগুণে ৰজগুণে ব্ৰহ্মা তুমি স্ৰজা চৰাচৰ শতৰূপে বিষ্ণু তুমি পালা নিৰন্তৰ তম গুণে সবাকো সংহাৰাহা তুমি সবাৰো ঈশ্বৰ আমি জানাহা আপুনি এই বুলি কৈ গ'ল ব্ৰহ্মা ৰজগুণে তুমি সৃষ্টি কৰোৱাত লাগি যোৱা আজিৰ পৰাহে তোমালোকক সৃষ্টি কৰিবৰ কাৰণে মই পঠিয়াইছোঁৱেই তোমাক সংহাৰ কৰিবৰ কাৰণে পঠিয়াইছোঁৱেই দায়িত্ব দিছোঁৱেই আৰু তোমাক পালন কৰিবৰ কাৰণে দায়িত্ব দিছোঁ হে কিন্তু তোমালোকে তিনিওজনে কি কৰিলা সৃষ্টি কৰিবলৈ ক'লে যেতিয়া সৃষ্টি কৰোঁ বুলি কৈ চিধাই ব্ৰহ্মা তুমি সৃষ্টি কৰি দিলা কিন্তু তোমাৰ সৃষ্টিত বিকাৰ লাগিল তোমাৰ সৃষ্টি জীৱবিলাকে হাঁহো কৰে নেহাঁহে মাতো কৰে নেমাতে যাওঁ কৰে নেযায় হয়নে বোলে হয় প্ৰভু শিৱক ক'লে তুমি সংহাৰনো কেতিয়া কৰিবা সংহাৰ কৰিবলৈ বহুত দিন আছে সৃষ্টি কৰিছেহে ময়ো অলপমান সৃষ্টি কৰি লওঁ সেইবিলাককে সংহাৰ কৰিম এই বুলি লৰালৰি হওক বুলি তুমিও সৃষ্টি কৰিব লাগিলা আমাৰ আজ্ঞা নোহোৱাকৈ তুমি সৃষ্টি কৰাৰ কাৰণে কাৰোবাৰ মুখ দুখন হ'ল কাৰোবাৰ চকুকে 5টামান হ'ল কাৰোবাৰ নাকেকে 3টামান হ'ল কাৰোবাৰ কিবা কিবি হ'ল তেনেই দেখিবলৈ একেবাৰে বিকট হ'ল গতিকে যক্ষ ৰক্ষ বিপক্ষ লক্ষ্য ক্ষয়ংকাৰী ভূত প্ৰেত ডাইনী যখিনী যশ প্ৰেতাল বেতাল চিতাল মহিতাল আদি এইবিলাকৰ তুমি সৃষ্টি কৰিলা গতিকে বৰ অসুবিধাজনক কথাবিলাক হ'ল গতিকে তুমি সৃষ্টি কৰিলা তোমাৰ সেই সৃষ্টিবিলাক মই ধ্বংসও কৰিবলৈ নিদিওঁ সেইবিলাকক লৈ তোমাক এক লোক মই দিছোঁ কৈলাশ বুলি সেই কৈলাশ লোকতে সেই সকলৰ অধিকাৰী হৈ তুমি তাতে থাকাগৈ আৰু বিষ্ণুকো ক'লে তুমি সত্যগুণেৰে পালন কৰিবা
ৰজগুণেৰে তুমি ব্ৰহ্মা সৃষ্টি কৰাগৈ আজি তিনিওৰে শৰণ দিয়া হৈছে তোমালোকে এতিয়াই ভাবি লোৱা তোমালোকে মোৰ দায়িত্বহে পালন কৰিছা এই সংসাৰ আচলতে যেনেকৈ এতিয়া সূৰ্য কৃষ্ণ সূৰ্য ভুলন্ত উদিত পলাই জগতৰে মৃত্যু জীপভোকৰ দৰে জাক ভয়ে চন্দ্ৰ সূৰ্যে প্ৰৱণ সঞ্চাৰে সূৰ্যই তাপ দিছে সূৰ্য দেৱতা দীপ ধাতুৰ পৰা দেৱতা হৈছে সূৰ্য কিন্তু সূৰ্যই তাপ দিব পৰা জ্যোতি দিব পৰা সেই কেপাচিটিটো কাৰ যিজনৰ পৰা পাইছে তেওঁ সূৰ্য সেই সূৰ্য শক্তিটো আছে কাৰণেহে কৃষ্ণ সূৰ্যটো কৃষ্ণৰহে জাকব হৈয়ে চন্দ্ৰ সূৰ্য প্ৰৱণ সঞ্চাৰে গতিকে আজিৰ পৰা তোমালোকক অধিকাৰী পাতিছোঁ আজিৰ পৰা তোমালোকৰ শৰণ হৈছে গতিকে শৰণ নোহোৱাকৈ যাৰাসকলৰ সৃষ্টি হয় এতিয়াও বাপ বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমাৰ শৰণ নোহোৱাকৈ যদি আমাৰ সংসাৰ হ'ল সতি সন্ততি হ'ল জন্ম হ'ল আমি ল'ৰা ছোৱালীহালিক বিয়া পাতি দিলোঁ আমাৰ কাম তাতে শেষ নে সিহঁতি বিয়া পতাৰ আগতেই সিহঁতি শৰণ কৰিব লাগিব এই ভাগৱত গ্ৰন্থখনি আপোনালোক আমাৰ এই সাধুজনৰ কাৰণে আমাৰ পৰলোকৰ কাৰণে আমি জানিবলগীয়া কথাকেইটা আপুনি আয়ত্ব কৰিলে মহন্তৰ বাবে আয়ত্ব কৰিলে আপোনাৰ বাবে আয়ত্ব কৰিলে আপোনালোকক ভাগৱতৰ ইডোখৰ মই নকওঁ হয়নে বাৰু এইখিনি আপোনাক ক'ব নালাগে কিন্তু এই ভাবি প্ৰজন্মটোক যাক এতিয়া সংসাৰ বঢ়াব লাগে যাক সৃষ্টি লাগে ভাগৱত আৰম্ভ হৈছে সৃষ্টিতহে গতিকে যাৰ কাৰণে সৃষ্টিখন লাগে এইসকলৰ কাৰণে ভাগৱত প্ৰয়োজন আপোনাৰ শুই উঠাৰ পৰা পুনৰ টোপনি যোৱালৈকে মানৱ জীৱনৰ প্ৰয়োজনীয় সকলো তথ্য সকলো আহিলা ভাগৱতত আছে আমি মাত্ৰ এয়া সংগ্ৰহ কৰিলেই হ'ল এতিয়া আপুনি অন্য একো দৰকাৰ নাই আমাৰ একো দৰকাৰ নাই আপোনাৰ সৎ সন্তান এটি লাগে আপুনি কাক সুধিব ডাক্তৰ আপোনাৰ দেউতাক ধৰ্মাচাৰ্যক কাক সুধিব আপোনাক ভাল সন্তান এটা লাগে আপুনি ভাগৱতক সোধক আপোনাৰ বোৱাৰী এজনী লাগে আপুনি কাক সুধিব ভাল বোৱাৰীজনী লাগে আপুনি কাক সুধিব কাক বিচাৰিব সত্ৰাধিকাৰক অধিকাৰ মহন্ত পাব বিচাৰিব তেখেতক বিচাৰিব শাস্ত্ৰ কোৱা আমাক বিচাৰিব কাক বিচাৰিব ভাগৱতক বিচাৰক সন্তান তাৰ স্থিতি সময়টো লাগে কোন সময়ত সন্তানটো স্থিতি হ'ব লাগে হিৰণ্যকশিপুৰৰ নিচিনা ৰাৱণ কুম্ভকৰ্ণৰ নিচিনা যদি ল'ৰা ছোৱালী লাগে মাক দেউতাকক একো কথা শিকাব দৰকাৰ নাই ইমান বুজালে নিকচাক বিশ্ববা ঋষিয়ে যে তুমি সন্ধ্যা সময়ত মই পূজা আৰতি কৰাৰ সময় মই বিষ্ণুক উপাসনা কৰাৰ সময় সাধনা কৰাৰ সময় এই সময়ত তুমি মোক আমনি নকৰিবা উপায় নাই ঋষিয়ে তেওঁ বাঞ্ছা পূৰ্ণ কৰিলে ৰাৱণৰ জন্ম হ'ল কুম্ভকৰ্ণৰ জন্ম হ'ল সুপৰ্ণখাৰ জন্ম হ'ল ইমান আমনি কৰিলে অদিতিয়ে যে মই সাধনা কৰাৰ সময় তুমি কেলে সন্ধ্যা সময়ত মোৰ ওচৰলৈ আহিছা তুমি আৰু নাপালা সময় ইমান বুজালে হিৰণ্যকশিপুৰৰ জন্ম হ'ল আপোনাক যি লাগে আমাক যি লাগে বাপসকল প্ৰভুসকল আইসকল সাধুসকল আমাক যি লাগে সকলো ভাগৱতত আছে ব্ৰাহ্মণে ভজিলে ব্ৰহ্মতেজ বিধি হোৱে ক্ষত্ৰিয়ে পৃথিৱী লাভ কৰে সাধিয়া বিজয়ে বৈশ্যৰ সম্পদ বাঢ়ে দিনে দিনে শূদ্ৰ সবু শুদ্ধ হোৱে হৰিৰ কীৰ্তনে বন্ধ্যা নাৰী পুত্ৰ লভে অতি গুণৱন্ত দুৰ্জনো সৰ্জন হোৱে দোষী ধনৱন্ত মূৰ্খৰো বাঢ়য় নানা বিদ্যাৰ অভ্যাস সামান্যজনৰো পুৰে মনোৰথ আস ধৰ্ম অৰ্থ কাম মুখ্য চাৰি প্ৰয়োজন তাসম্বাৰো সিদ্ধি হোৱে যদি কৰে কৃষ্ণৰ কীৰ্তন তেনেহ'লে আপুনি ৰূপং দেহি যচুং দেহি বলং দেহি ভাৰ্যাং দেহি ইত্যাদি বিচাৰি আমি ঢপলিয়াই ফুৰিব লাগে কেলৈ দেৱ দেৱতাসকলৰ ওচৰত নেলাগে সকলো বস্তু দিব পৰা দীপ ধাতুৰ পৰা যেনেকৈ দেৱতাসকলৰ আছে তেনেকৈ ভাগৱতে সমস্ত ঐশ্বৰ্য দিব পৰা শক্তি আছে যদি সময় হয় আমি এই কথাকেইটাকে অকণমান ৰেফাৰেঞ্চ দি পাছলৈ আলোচনা কৰিম এতিয়া আমি এই শিৱ মহেশ্বৰৰ কথাহে কৈ আছিলোঁ শৰণ ল'লে ফলত তিনিওৱে সৃষ্টি কৰাত লাগি গ'ল সংহাৰ কৰাত লাগি গ'ল পালন কৰাত লাগি গ'ল ব্ৰহ্মা বিষ্ণু শৰণ নোহোৱাকৈ আমিও যদি আমাৰ সংসাৰৰ সতি সন্তানবিলাকক এৰি দিছোঁ তেনেহ'লে ইয়াৰ পৰা একো লাভ নহ'ব গতিকে মৎস্যকুৰ্ম আদি অংশ অৱতাৰৰ যাৰ ঈশ্বৰৰ কৃষ্ণক কৌটি নমস্কাৰ নমো নমো মধুমূৰৰ ৰিপু মহাহৰি অন্তজু উত্তম আতি হোৱে জাক স্মৰি এই নমো নমো মধুমূৰৰ ৰিপু মহাহৰি অন্তজু উত্তমীয়াতি হৈ যাক স্মৰি এই যিমান অন্তজ আছে হীন আছে চাণ্ডালুপী দ্বিজৰ শ্ৰেষ্ঠ হৰি ভগতি পৰায়ণা হৰি ভগতি বিহীনস্তু দ্বিজুপি চপচাদমা যিটো চাণ্ডালৰ কায় বাক্য মনে সদায়ে সুমৰে হৰি আছে ব্ৰাহব্ৰত শিশি ব্ৰাহ্মণৰ শিষে শ্ৰেষ্ঠ আত কৰি
শিশিম সাগৰ বিপ্ৰে আপোনাক পবিত্ৰ কৰিতে নাৰে ভকত চাণ্ডালে আপোনাক তাৰে সমস্ত কুল উদ্ধাৰে এখেত জাতত চাণ্ডাল তেওঁ কায় বাক্য মনে সদা সৰ্বদা ঈশ্বৰ সেৱা কৰি আছে ঈশ্বৰকহে জানে এখেত আকৌ ব্ৰাহ্মণ সম দম তপস্য ৰাজে ব্ৰহ্ম বসু জ্ঞান বিজ্ঞান আস্তিকং ব্ৰহ্ম কৰ্ম স্বভাৱজম এওঁ 12টা গুণ লৈ ব্ৰাহ্মণ এখেতৰ এইবিলাক নাই কায় বাক্য মানে সদায় শুওঁতে খাওঁতে উঠোঁতে বহুতে কাম কৰোঁতে তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধনজন গৃহপুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণত ইহাংকে বোলয় মহাধৰ্ম ভাগৱত এওঁ সেইমতে চলে মহাভাগৱত ধৰ্ম মতে চলে শুওঁতে খাওঁতে উঠোঁতে বহুতে কায় বাক্য মানে ঈশ্বৰৰ নাম গায় ৰাতিপুৱা গধূলি বুলি কথা নাই কাম কৰোঁতেও ক'ৰবালৈ যাওঁতেও কি কৰি থাকোঁতেও গৃহকৰ্মত বৰ্তি হৈ থাকোঁতেও এওঁ চাণ্ডাল কিন্তু এই ঈশ্বৰৰ নাম গায় এওঁ আকৌ এইবিলাক গুণ আছে এওঁ সেই ভাগ নাই ব্ৰাহ্মণ কোনজন ব্ৰাহ্মণ সুধিছে শাস্ত্ৰই গতিকে সেইজনে ন শূদ্ৰা মদ ভক্তা মোৰ ভকত কেতিয়াও ক্ষুদ্ৰ হ'ব নোৱাৰে এয়াই ভাগৱতৰ সিদ্ধান্ত অন্তজু উত্তম আতি হৈ জাকস্মৰি নমু নমু মধুমূৰৰ ৰিপু মহাহৰি এই নমু নমু মধুমূৰৰ ৰিপু মহাহৰি এটি কাহিনী আছে এই কাহিনীটোৰ পিছতে আমি আৰু প্ৰভুক কৃপা আগবাঢ়িবলৈ ক'ম এই যে মধু আৰু মোৰ নামৰ দুটা দৈত্য আদি নিৰঞ্জন শ্ৰীহৰিৰ আদি নিৰঞ্জনৰ এবাৰ খুব কাণখন খজুৱালে তেওঁ কাণখন খজুৱাই এনেকৈ মলি অলপমান উলিয়াই এনেকৈ থ'লে মলিৰ পৰাই সোঁ কাণৰ মলিৰ পৰাই মধু জন্ম হ'ল বাওঁ কাণখন খুব খজুৱাই আছিলে খজুৱাই কাণৰ মলিখিনি এনেকৈ থ'লে থৈ প্ৰভুৱে পাহৰিলে মূৰৰ জন্ম হ'ল আমাৰ দেহটোত মধু আৰু মূৰ আছে ইয়াতে এই সোঁফালৰ কাণখনেৰে সোঁফালৰ চকুটোৰে আৰু সোঁফালৰ নাকটোৱে এটা কাম বেলেগ কৰে ইও বিষয় এইফালে মায়া এইফালে ভক্তি এই আপুনি আমি যে কথা শুনিছোঁ এতিয়া আপোনাৰ সবে যে কথা শুনি আছে আমাৰ ডাক্তৰসকলে জানে এইটো কথা দুইখন কাণেৰে সমানে নুশুনে এখনে বেছিকৈ শুনে এখনে কমকৈ শুনে কোনোবা এখনে ঠিক সেইদৰে চকু দুইটাৰে চশমা লওঁতেহে গম পায় পাৱাৰ সমান হয় এটাত বেছি থাকে এটাত কম থাকে ইত্যাদি এই যে এই মধু আৰু মোৰ এই মলিৰ পৰাহে জন্ম হ'ল মধু আৰু মোৰ মলিৰ পৰাহে জন্ম হ'ল ভগৱন্ত আদি নিৰঞ্জনৰ মলিৰ পৰাহে জন্ম হ'ল এই এহঁতৰ উৎপাতত দৈত্য দুটাৰ উৎপাতত গোটেই সৃষ্টি ৰসাতলৈ গ'ল ত্ৰিদশ দেৱ দেৱতাই সপ্তৰ্ষি মণ্ডলে প্ৰভুত আশ্ৰয় ল'লে যে প্ৰভু হে শ্ৰীহৰি তুমি দয়া কৰা তোমাৰ এই সৃষ্টিয়ে ৰসাতলৈ যাব এতিয়া তোমাৰ সৃষ্টিয়ে ৰসাতলৈ যাব এতিয়া এই ইহঁতক কিবা এটা কৰা শ্ৰীনাৰায়ণে আদি নিৰঞ্জনে লাগিল তেওঁলোকৰ লগত যুদ্ধ অনাদিকাল লাগিল তেওঁলোকক পৰাস্ত কৰিব নোৱাৰাৰ পিছত কি হ'ল ইহঁত দুটাই সুধিলে যে পিতা আমি তোমাৰহে জন্ম তোমাৰ পৰাহে জন্ম এই এটা কাম নকৰা কিয় তুমি আমাক যদি পৰাস্ত কৰিব লাগে আমাক যদি বধ কৰিব লাগে আমাৰ পৰা বৰ এটা লোৱা প্ৰভুৱে প্ৰথমতে বেয়া পাইছে তহঁতি মোক অহংকাৰ কৰিছ বোলে নহয় অহংকাৰ নহয় সঁচাকৈ তুমি আমাৰ পৰা বৰ এটা লোৱা বোলে দে নহয় বৰ এটা লোৱা বৰ প্ৰভুৱে বৰ বিচাৰিলে কি যে মোৰ হাতত যাতে তহঁত দুটাৰ মৃত্যু হয় বোলে তথাস্তু আকৌ লাগিল যুদ্ধ অনাদি অনন্তকাল যুদ্ধ লাগিল সেইবাৰো হাৰিব লাগিল সেইবাৰো প্ৰভু হাৰিল ইহঁতি কৈছে যে পিতা তুমি কথাটো কেলৈ পাহৰিছা বোলে কি লীলা অৰ্থত প্ৰভুৱে পাহৰিছিলে লীলা অৰ্থত পাহৰিছিলে লীলা কৰিবৰ কাৰণে আমাক দেখুৱাবৰ কাৰণে জগতক জনাবৰ কাৰণে যে যি য'ৰ পৰা জন্ম হয় সি ত'তে মৃত্যু হয় এই ঠাইখনৰ নাম জগত জ মানে য'ৰ পৰা গ মানে গতি কৰে ত মানে তৎক্ষণাত যি য'ৰ পৰা আহে ত'তে মৃত্যু হয় গতিকে আমাক ক'ত জন্ম দিছিলা অঁ হয়তো নাকয় এই বুলি কৈ প্ৰভুৱে হাত দুখন মেলি দিলে এইফালে দুইটা উঠি আহিলে আৰু মূৰ আহিলে এফালে কাণলৈ মধু আহিলে এইফালে কাণলৈ প্ৰভুৱে কৌমুদকী গদা আৰু সুদৰ্শন লৈ দুইটাকে
বধ কৰিলে। সিহঁতৰ গাৰ পৰা ওলোৱা তেজ পুজ মল মূত্ৰই প্ৰভুক নাভি দেশলৈকে তল পেলালে। ইয়ালৈকে পুত গ'ল প্ৰভু। পুত গ'লত প্ৰভুৱে ডুব মাৰি তাৰ পৰা ওলাই আহি পুনৰ থিয় হ'ল। তাৰ পৰা নতুন সৃষ্টি প্ৰৱৰ্তন কৰাত লাগিল তেওঁ, যিবিলাক ইহঁত দুটাই যিবিলাক ধৰ্ম কৰিছিলে। এই মধুমূৰৰ মেদৰ পৰাই এই পৃথিৱীখনৰ নাম হ'ল মেদিনী। এই পৃথিৱীখনৰ নাম আৰু এটা নাম মেদিনী যে, মধুমূৰৰ মেদেৰে এইখন হৈ আছে। আমাৰ দেশবিলাকতো এই মধুমূৰৰ এই বিষয় দুৰ্বাসনা, মাধৱ পুৰুষে তাকে লিখিছে, দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট হৰি 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 অনাদি অবিদ্যাই আপুনি ভৈলো মোহিত অনাত্মা দেহক আত্মা বুদ্ধি কৰি হৰি 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 হৰিয়ে তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত ঐতান্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি শিশুষে ভৈলো বঞ্চিত মায়াময় ঘোৰ সংসাৰ নিকাৰ হৰি 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 হৰিয়ে তাক সুখ মানি মগ্ন ভৈ লমূৰ চিত। মাধৱ পুৰুষৰ এয়া আত্মনিবেদন প্ৰাৰ্থনা। আমি এই সংসাৰত মায়ামোহত আশা আকাংক্ষাত হাবুডুবু খাই অনাদি অনন্তকাল লিপ্ত হৈ আছোঁ। ইয়াৰ পৰা মুক্ত হোৱাৰ উপায় আছে যদি ভাগৱত। গতিকে আমি মধুমূৰৰ মেদত যেনেকৈ এইখন ঠাইৰ নাম মেদিনী হৈছে, আমাৰ দেহটো বিষয়ৰ বিষে আমাক মেদিনী সদৃশ কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কায় বাক্য মনে ভাগৱতত আশ্ৰয় গ্ৰহণ কৰিব লাগিব, শৰণ গ্ৰহণ কৰিব লাগিব। জয় গুৰু শংকৰ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি